আমাৰ এই জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমাৰ ভক্তপ্ৰাণ বাপ বৈষ্ণৱসকলক আদৰিবৰ কাৰণে অহা আমাৰ 6, 7, 8 তিনিদিনীয়া যি আমাৰ অধিৱেশন, সেই অধিৱেশন ভাগত আজি উখল মাখল পৰিৱেশ। ইয়াত আমাৰ নামঘৰ ভাগ, আমাৰ মূল মণ্ডপ সভাকক্ষ, তাৰপিছত আমাৰ প্ৰতিনিধি শিবিৰৰ পৰা আদি কৰি আমাৰ ভোজনালয়, আমাৰ পতাকা উত্তোলনৰ বেদী সম্পূৰ্ণৰূপে আমাৰ কাম হৈ গৈছে। এতিয়া আমি আহি পেলাই আজি আমি প্ৰদৰ্শনী ভাগত উপস্থিত হৈছোঁ। ইয়াৰো আমাৰ সম্পূৰ্ণ কাম হৈ গৈছে। ইয়াত দেখা গৈছে আমাৰ 12চৰীয়া ভাওনাৰ এটা খুব আকৰ্ষণীয় অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিবৰ কাৰণে যোজা কৰিছে। লগতে ভাৰতৰ ঐতিহাসিক আমাৰ অসমৰ থানা, আমাৰ চতিয়া থানাখনৰো ইয়াত এটা আংশিক প্ৰদৰ্শন কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে ভাবিছোঁ কন্যাকাৰ আমাৰ মাননীয় আমাৰ বিধায়ক মহোদয়, সকলোৰে পৰিচিত, আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধা বিধায়ক মহোদয়ৰ দ্বাৰা আমাৰ কন্যাকাৰ যি পৰিৱেশ, সেই পৰিৱেশো ইয়াত আমাৰ উপস্থাপন কৰা হ'ব। গতিকে ইয়াত ভক্তপ্ৰাণ ৰাইজসকল আহিব, লাখ লাখ ভক্তৰ সমাগম হ'ব। আৰু সেই লাখ লাখ ভক্তপ্ৰাণক আদৰিবৰ কাৰণে, তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে যেনেধৰণে আমাৰ প্ৰস্তুতি চলাইছে, তেনেধৰণে আমাৰ প্ৰস্তুতি আগবাঢ়ি গৈছে। আৰু আশা কৰিছোঁ গুৰুজনাৰ শ্ৰীচৰণত আমি সেৱা লৈছোঁ। আশা কৰিছোঁ আমি ভক্তপ্ৰাণ সেই বাপ বৈষ্ণৱসকলক, আমি অতিথিসকলক আমি আপ্যায়ন কৰি তেওঁলোকৰ যি মনৰ ইচ্ছা কামনা পূৰ্ণ কৰিব পাৰোঁ। আৰু ভক্তসকলক যাতে সুকলমে আৰু এটা ভাল পৰিৱেশ দি আমি এই অধিৱেশন ভাগৰ কাম আমি সুচাৰুৰূপে চলাই নিব পাৰোঁ, আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে আমাৰ প্ৰচেষ্টা ইতিমধ্যে আমাৰ 90% হৈ গৈছে, 10% আছে। সেই 10%টো আমাৰ এই 5 তাৰিখৰ ভিতৰত হৈ যাব বুলি মই আশা কৰিছোঁ। আৰু সকলোকে মই এইখিনিৰ পৰা সেৱা ধৰিছোঁ যাতে আমাৰ এই কামভাগ কোনো ভক্তপ্ৰাণ ৰাইজে যাতে ইয়াত আহি আমাৰ কোনো অসুবিধা নাপায়, তাৰ কাৰণে যি তৎপৰ ব্যৱস্থা কৰিছে, সেই তৎপৰ ব্যৱস্থাত সকলোৱে হাত উজান দি সহায় কৰি সকলোৱে যাতে ইয়াত আহি তেওঁলোকক আমি ভক্তপ্ৰাণ ৰাইজসকলক আমি যাতে সহায় শুশ্ৰূষা কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ গুৰুজনাই নিশ্চয় শক্তি দিব আৰু এই অধিৱেশন ভাগ সুন্দৰ সুঠাম হৈ উঠিব বুলি মোৰ মনে ধৰিছে। আৰু তেখেতৰ ওচৰত মই সেৱা গ্ৰহণ কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। হৰি অ ৰাম কৃষ্ণ কৃষ্ণ।